নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ। এই বিশেষ এলাৰ্ট সকলোৰে কাৰণে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। অলপ দেৰি আগত মোক এজন ল'ৰাই ফোন কৰি পেলাই ক'লে যে তাক পুলিচ হেডকোৱাৰ্টাৰ মুম্বাইৰ পৰা কল আহিছে আৰু কলত কি কৈছে যে সি ল'ৰাটোৱে বেলেগ কিবা এটা বিশেষ বেয়া কাম কৰিছে আৰু সেই কাৰণে সি ভেৰিফিকেশ্যনৰ কাৰণে নিজৰ আধাৰ কাৰ্ড নম্বৰ পান কাৰ্ড নম্বৰ দিব লাগিব সেই পুলিচ কপজনক। আৰু সেই ল'ৰাই ভয়ত বেচাৰা নিজৰ আধাৰ কাৰ্ড নম্বৰটো দি দিলে। কিন্তু এইবিলাক সব ফেক কল হয়। কোনেও এনেকৈ যদি আপোনাক কল কৰে যে মই পুলিচ হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰিছোঁ, মই এই জেগাৰ পৰা ফোন কৰিছোঁ, মই পুলিচ ইনস্পেক্টৰ হয়, মই DSP হয়, মই SP হয়, আপুনি নিজৰ আধাৰ কাৰ্ড আমাক দি দিয়ক, আপুনি আপোনাৰ পান কাৰ্ড আমাক দি দিয়ক। চ' এনেকুৱা কেতিয়াও নকৰিব। কোনোবাই যদি ফোন কৰি পেলাই আপোনাক কয় যে আপুনি আধাৰ কাৰ্ড লৈ পেলাই ষ্টেচনত আহক, আপুনি যাব পাৰে, সেইটো স্বাভাৱিক হয়। কিন্তু ফোনত আধাৰ কাৰ্ড দিবলগীয়া তেনেকুৱা একো প্ৰচেছ আজিলৈকে মই শুনা নাই। ময়ো ছাৰ্ভিচ কৰি আছোঁ, ময়ো গম পাওঁ যে ফোনত কোনেও আধাৰ কাৰ্ড বা পান কাৰ্ডৰ নম্বৰ নোখোজে, ঠিক আছে, এটলিষ্ট পুলিচ ফালৰ পৰা নোখোজে। চ' সেইটো পচিবলে নহয়, এইবিলাক ফেক কল হয়। এইবিলাক কল যদি আপুনি ৰিচিভ কৰে আৰু নিজৰ আধাৰ কাৰ্ড নম্বৰ দি দিয়ে, আপোনাৰ বেংক একাউণ্ট খালী হওঁতে 1 ছেকেণ্ডৰ সময় নালাগিব। চ' আশা কৰোঁ সকলোৱে নিজক ছেফ ৰাখিব। এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব। জয় হিন্দ।